পাৰ্থেনিয়াম কথাটো এইটো এটা বহুত ডাঙৰ পুৰণা প্ৰব্লেম, কিন্তু আমাৰ ইয়াত ইমানেই বাঢ়িছে, লাষ্ট বিশেষকৈ 25ৰ পৰা মই দেখিলোঁ বহুত বাঢ়িছে। ইয়াৰ কাৰণটো মই পাৰ্থেনিয়ামৰ গুটি থকা মাটিখিনি আনি হাইৱে আনি পেলাই ৰাস্তা কিনাৰে কিনাৰে দিওঁতে সেইকাৰণে বাঢ়িছে। আৰু বাঢ়ি ইয়াত আমি যিহেতুকে ইগন'ৰ কৰোঁ, ইগন'ৰ কৰাৰ কাৰণে এইটো গোটেই পথাৰলৈ গুচি গৈছে। বহুত জেগাত মই দেখিছোঁ যে এইখিনি পথাৰত হৈছে, আৰু সেইটো এটা ভয়াৱহ কাৰণ হৈছে। প্ৰথম কথা, পাৰ্থেনিয়াম ডেঞ্জাৰাছ প্লাণ্ট, কিছুমান ডেঞ্জাৰাছ প্লাণ্ট পৃথিৱীত আছে, যেনেকৈ চক্ৰেটিছ মৰিছিলে হেমলক খাই, তেনেকৈ পয়জনাছ প্লাণ্ট আছে। পাৰ্থেনিয়ামক এটা পয়জনাছ প্লাণ্ট হিচাপে ধৰে যে ই এলাৰ্জি বহুত কৰে। বহুত জেগাত ই এনেকুৱা হাহাকাৰ এলাৰ্জি কৰে, স্কিন এলাৰ্জি কৰে, ৰেছপিৰেটৰী ট্ৰেক এলাৰ্জি কৰে। সেইকাৰণে সেই পাৰ্থেনিয়ামটো ডেঞ্জাৰাছ প্লাণ্ট বুলি ধৰে। আৰু আমাৰ নৰ্থ ইষ্টত বহাটো খুব ডাঙৰ কথা হৈ গৈছে। এজন ৰিচাৰ্চাৰে মোক জনাইছে যে কথা আছে যে জলবায়ু পৰিৱৰ্তন যেতিয়া হ'ব, টেম্পাৰেচাৰ যেতিয়া বাঢ়িলে আমাৰ ধৰক অসমতকৈ দিল্লী হওক, বিহাৰ হওক বা ৰাজস্থান হওক, তাৰ এভাৰেজ টেম্পাৰেচাৰটো বেছি এনেই। আৰু বাঢ়িলে তাহাঁতৰ কি হ'ব, পাৰ্থেনিয়াম মৰিব, ইমান বেছি টেম্পাৰেচাৰ ল'ব নোৱাৰে। কিন্তু আমাৰ ইয়াত সেইটো তাহাঁতৰ কাৰণে উপযুক্ত টেম্পাৰেচাৰ হ'ব। সেইকাৰণে এইটো আৰু ৰেপিড ৰেটত বাঢ়িব। আৰু তেখেতৰ মতে যে আমাৰ আগতে কিছুমান জেগা ছিজনেল হয়, এইটো ছিজনত দেখিব পাৰ্থেনিয়াম কমি যাব, যেতিয়া বাৰিষা হ'ব তেতিয়া পাৰ্থেনিয়াম বাঢ়ি যাব। কিন্তু তেওঁৰ মতে যে নৰ্থ ইষ্টত ছিজন নাথাকিব, আৰু সেইকাৰণে গোটেই পাৰ্থেনিয়াম ভৰি যাব। আৰু ভৰি যোৱাৰ কাৰণে এতিয়া অলৰেডি আপোনালোকে যদি চাই বহুত জেগাত আপোনালোকে চাব পাৰ্থেনিয়াম গোটেই হৈ গৈছে, আৰু পথাৰলৈকে গৈছে, মানুহৰ ঘৰো পাইছেগৈ, পথাৰো পাইছেগৈ। সেইকাৰণে এইটো আমি যদি এতিয়াই এৱাৰ নহওঁ, এইটো এটা ডেঞ্জাৰাছ প্ৰব্লেমলৈ ৰূপান্তৰ হ'ব। বিশেষকৈ আৰু তেনেকুৱা গছ ঢেৰ আছে, ধৰক এটা আমি নাৰ্চাৰীবিলাকেও ইম্পৰ্ট কৰি আনি পেলাই, কোনেও ইয়াত ৰেষ্ট্ৰিকশ্যন নাই, আমাৰ কোনো তেনেকুৱা ৰেষ্ট্ৰিকশ্যন ছিষ্টেম নাই যে গছবিলাক চাই চিতি কোনোবা এজন জনা মানুহ বা কোনোবা এক্সপাৰ্ট মানুহে ক'ব যে এইজোপা গছ অসমত দিব লাগে নে নালাগে। তেনেকুৱা নচোৱাকৈ মানুহে পুলি কিনি আনে, নাৰ্চাৰীও লৈ আনি পেলাই আমাৰ ইয়াত দি দিয়ে, আৰু আল্টিমেটলি গৈ পেলাই তাৰ ডেঞ্জাৰটো আমি পাওঁ, গোটেইখন স্প্ৰেড হৈ যাব। এতিয়া আপোনালোকে মহাভিংৰাজ গছজোপা যদি চায়, তেতিয়াহ'লে দেখিব যে সেইজোপাও বাহিৰৰ পৰা ৰুবলৈ অনা গছ, কিন্তু আমাৰ ইয়াত ইমানেই বাঢ়ি গৈছে, আৰু বাঢ়ি গৈ পেলাই বেলেগ গছ, ফুল গছ নোহোৱাই হৈ গৈছে। এতিয়া কথাটো হ'ল মানুহে কি কৰিব। সেইকাৰণে সেই কথাটো আহিলে যে আমি অকল প্ৰব্লেমটো দেখুৱালে নহ'ব, চলিউশ্যন দেখুৱালে। ইয়াৰ চলিউশ্যন হ'ল যদি আমি কেমিকেল ব্যৱহাৰ কৰি ইয়াক মাৰিব পাৰি, ধুনীয়াকৈ মাৰিব পাৰি, কিন্তু মাৰিব পাৰিলে আমি অইন এটা প্ৰব্লেম সৃষ্টি কৰি ল'ম। আমি যদি ধৰক ৰাউণ্ড আপ ব্যৱহাৰ কৰিলোঁ, আমি অল ক্লিয়াৰ ব্যৱহাৰ কৰিলোঁ, তেতিয়া আমি আকৌ কেঞ্চাৰ মাতি অনা হ'ব। সেইকাৰণে আমি ভাবোঁ যে কথাটো এটা খুব ধুনীয়া উপায় আছে, যদি ৰাইজে অভিযান হিচাপে লয়। আমি বহুত ডাঙৰ ডাঙৰ অভিযান, আমি আন্দোলন কৰিছিলোঁ, বহুত কাম কৰিছিলোঁ, আমি অভিযান হিচাপে লৈ বহুত আমি অসমৰ ৰাইজে এচিভ কৰিছোঁ। আৰু মই ভাবোঁ আন্দোলন হিচাপে লৈ যদি মেকানিকেলি হাতত গ্ল'ভ পিন্ধি যদি ভাঙে বা কাটি জ্বলাই দিয়ে, বা পথাৰত যদি হয় প্ৰথম হওঁতেই যদি মাৰে, তেতিয়াহ'লে গোটেই ৰাইজে যদি আমি কোনোবা এদিন পাৰ্থেনিয়াম ধ্বংস কৰা উৎসৱে কেলৈ নেপাতোঁ। মই ভাবোঁ যে এই ধুনীয়াকৈ আমি বস্তুটো ডেঞ্জাৰ নোহোৱাকৈ আমি ৰিমুভ কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।